আমাৰ হাতৰ পৰা যেন এটুকুৰ অতি মূল্যৱান সম্পদ হেৰুৱাই গ'ল আৰু এনেকুৱা লাগিছে কিয় গৰিমা নগ'ল কিজানি লগত থাকিলে যাব নিদিলেহেঁতেন এনেকুৱা বহুত কথা মনত আহিছেনে এজন পগলা শিল্পী কাকো চিনি পায়ো নাপায় কেতিয়াবা চিনি নাপালেও সাৱটি ধৰে মই বহুতবাৰ পাইছোঁ ইমান উদাসীন নিজৰ কথা নাভাবে সৰু সৰু মানুহৰ কথা ভাবে শিল্পীৰ লগতে এজন খুব মহান মানুহ খুব ডাঙৰ মনৰ মানুহ আৰু সেই মানুহবোৰ তেনেকুৱাই হয় বিষ্ণুৰাভা ডাঙৰীয়া আমি দেখিছিলোঁ মই কালি লাগিছে যে একেধৰণৰ মানে অসমক ভাল পোৱা অসমৰ মানুহক ভাল পোৱা যিবোৰ মানুহ আছিল আমাৰ মাজৰ পৰা আমাৰ মূল্যৱান সম্পদবিলাক হেৰাই গৈছে আৰু কালি ৰাতি আচলতে আমাৰ ভয়তে অহা নাই এই যে এটা উন্মাদ আমাৰ নতুন প্ৰজন্ম এই যে তেওঁলোকৰ যে মৰমবোৰ মই আহিবলৈ সাহস কৰা নাই এতিয়া মই আহিছোঁ গৰিমাক লগ কৰিম বুকৰ ভিতৰতো বহুত কিবা কিবি আছে ন ক'বলৈ ভাষা নাই দেই খালি আমাৰ লাগিছে আমি মূল্যৱান সম্পদ এটা আমাৰ হাতৰ পৰা সাগৰত উটি গ'ল আৰু সাগৰত উটি গ'লেতো আমি কেতিয়াও নদীত গ'লেও আমি আনিব পাৰিলোহেঁতেন সাগৰত উটি যোৱা বস্তুটো আমি আনিব নোৱাৰোঁ নহয় সেইকাৰণে লাগিছে কিয় গ'ল জুবিন তালৈকে যাবই নালাগিছিলে তেনেকুৱাই লাগিছে বহুত কথা আহিছে গৰিমালৈ খুব বেয়া লাগিছে ইমান সহ্য গুণ ইমান ধৈৰ্য সেইকাৰণে ভগৱানে তেওঁক আৰু দিয়ক